মইতো ভাবো এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাতে মইতো দেখি আহিছোঁ ছিংগাপুৰ আমি এবাৰ শ্ব' কৰিব গৈছোঁ তাতে ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড কিন্তু এজ ফাৰ এজ আই নো চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ এই বিষ যিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল বিষ খোৱালে মানে ক্ৰিমিনেল যে দুজন বিষ খোৱা মানুহক আৰু সেই যিজন মানুহক বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব তা ছিংগাপুৰে তেওঁলোকে ইমান নেগলিজেঞ্চ নে দুজন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এন ইনভেষ্ট তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছে চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে চাওক আমিতো এতিয়া লেমেন যি দেখি আছোঁ আপোনালোকেও দেখি আছে আপোনালোকৰ মিডিয়াতে আমি দেখি পেলাই বহুত বস্তু জানি আছোঁ আৰু বিশেষকৈ মই ভাবোঁ আমাতকৈ বেছি আপোনালোকে কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে দেখি আছে দিনে ৰাতি হেণ্ডেল কৰিছে আমিতো একদম মানে আজি দেখিছোঁ এইটোৱে নেকি চ' এইটো এটা নাযায় আৰু ছেকেণ্ড কথা যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ তই কিয় তেতিয়া নধৰিলি তাৰমানে সেইকাৰণে মই ভাবোঁ চাওক মাৰ্ডাৰ কৰাটো যদি দোষী লগত থকাটোও দোষী চ' সেইটোৱে কথা আৰু চ' বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট আৰু ৰাজাও আহিছে ৰাজা আহি আছে যোৰহাট গৈছিল আহি পাইছে ঘৰৰ পৰা ওলাই শেখৰৰ এটা শব্দতে কওঁ চবৰ লগত ভাল কিন্তু শেখৰ ভাল নহয় শেখৰ ভাল নাছিল তাৰ পেটটো মনটো বহুত পচা আছে সি কাকো গোট খায় শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে